हेलो बंधु केने আছে আশা কৰো আপুনি যথেষ্ট ভালে আছে বন্ধুসকল যদি আপুনি অনিদ্ৰাৰ সমস্যাৰ সন্মুখীন হৈছে আৰু এই সমস্যাৰ পৰা সোনকালে উপশম বিচাৰিছে তেন্তে নিশ্চিতভাৱে এই ভিডিওটো আপোনাৰ বাবে এই ভিডিওত আপুনি পাঁচটা কল্পনাতীত অতি সহজ ঘৰুৱা প্ৰতিকাৰৰ উপায় পাব যাতে অতি সোনকালে অনিদ্ৰাৰ সমস্যাৰ পৰা সকা পায় উপায় নম্বৰ 1 হেউজিয়া শাক-পাচলি বেছিকৈ খাব হেউজিয়া শাক-পাচলি কেৱল শৰীৰৰ বাবেই নহয় টোপনিৰ বাবেও গুৰুত্বপূৰ্ণ বিশেষকৈ হেউজিয়া গছৰ পাত ডাঙৰ আৰু আঠাযুক্ত হলে টোপনি অহাত বহুত সহায় কৰে হেউজিয়া পালেং শাক নিয়মিতভাৱে খাব লাগে ইয়াৰ ফলত আপোনাৰ টোপনি ভাল হ'ব উপায় নম্বৰ 2 যোগ বা ধ্যান নিয়মিত যোগ বা আৰু ধ্যান অভ্যাস কৰক যোগত বৰ কঠিন আসন নকৰিব কেৱল সাধাৰণ আসনহে কৰক যিয়ে মনক শান্তি দিয়ে শুবলৈ যোৱাৰ আগতে 5 পৰা 10 মিনিট ধ্যান আসন কৰিব লাগে ধ্যান আসনৰ সময়ত মনক বিচলিত হ'ব নিদিব আৰু কেৱল উশাহ-নিশাহৰ ওপৰত মনক কেন্দ্ৰীভূত কৰি ৰাখিব ৰাতি ভালকৈ শুব পাৰিব উপায় নম্বৰ 3 আৰোমা থেৰাপি সুগন্ধি মগজুৰ সৈতে গভীৰ সম্পৰ্ক আছে বহুতো গাৰুৰ তলত জেসমিন ফুল লৈ বিছনাত শুই থাকে বহুতে নিজৰ বেলকনিত লেভেণ্ডাৰ বা তেনেধৰণৰ সুগন্ধি ফুল ৰোপণ কৰে যাতে ইয়াৰ সুগন্ধিয়ে ৰাতি ভালদৰে শুবলৈ সহায় কৰিব পাৰে ৰক্তহীনতা ৰোগীৰ বাবেও লেভেণ্ডাৰ ফুল অতি ফলপ্ৰসূ ইয়াৰ ফুলবোৰ আঠুৱাৰ তলত ৰাখিলে গোটেই কোঠাটোত সুগন্ধি বিয়পি পৰে আৰু টোপনি ভাল হয় উপায় নম্বৰ 4 মেগনেছিয়াম আৰু কেলছিয়াম খাওক মেগনেছিয়াম আৰু কেলছিয়াম দুয়োটাই টোপনিৰ প্ৰেৰণাদায়ক ৰাসায়নিক পদাৰ্থ বুলি কোৱা হয় দুয়োটা একেলগে ললে ই অধিক ফলপ্ৰসূ হয় মেগনেছিয়াম খালে হৃদৰোগৰ সমস্যা হ্ৰাস পায় নিশ্চিতভাৱে 200 মিলিগ্ৰাম মেগনেছিয়াম বেছি পৰিমাণে নাখাব ইয়াৰ ফলত ডায়ৰিয়া হ'ব পাৰে আৰু 600 মিলিগ্ৰাম কেলছিয়াম ৰাতি খাব আপোনাৰ টোপনি ভাল হ'ব উপায় নম্বৰ 5 হপছ গছৰ ৰস ই এক প্ৰকাৰ বনৰীয়া উদ্ভিদ যাৰ ফল বিয়াৰ বনাবলৈ ব্যৱহাৰ কৰা হয় অনিদ্ৰা টেনচন আৰু ডিপ্ৰেছনৰ ভুগি থকা ৰোগীক এই ফলৰ ৰস খাবলৈ দিয়া হয় যাতে তেওঁলোকে ভাল টোপনি ল'ব পাৰে স্বাস্থ্যসন্মত খাদ্য খাওক আৰু ৰোগমুক্ত সুস্থ জীৱন উপভোগ কৰক আপোনাৰ দিনটো শুভ হওক আজিলৈ ইমানেই ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ